নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী জেৰাইগাঁৱৰ মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্তক সাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰকীয়া প্ৰেমৰ বাবে সোমবাৰে নিশা ৰহস্যজনক অৱস্থাত মাধুৰ্য বৰুৱাক নিশা ঘৰৰ ভিতৰতে দৰ্জা খুলি ময়ন্ত গগৈয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে মাজনিশা পত্নী আৰু সহযোগীৰ সৈতে মিলি হত্যা কৰিছিল মাধুৰ্য বৰুৱাক ইতিমধ্যে আৰক্ষীয়ে পত্নী প্ৰহেলিকা বৰুৱা প্ৰেমিক ময়ন্ত গগৈ আৰু আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নিশা নিচাযুক্ত দ্ৰব্য খুৱাই মাধুৰ্য বৰুৱাক অচেতন কৰি থোৱাৰ সন্দেহ কৰা হৈছে মাজনিশা মাধুৰ্যৰ ঘৰত প্ৰৱেশ কৰা পত্নীৰ পৰকীয়া প্ৰেমিক ময়ন্ত গগৈ আৰু আন এজন সহযোগীক দৰ্জা খুলি দিছিল পত্নী প্ৰহেলিকা বৰুৱাই ডিব্ৰুগড়ত জলসম্পদ বিভাগত কৰ্মৰত আছিল মাধুৰ্য বৰুৱা পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে মাধুৰ্য বৰুৱা হত্যাৰ বলি হোৱাৰ সন্দেহ ঘনীভূত হৈছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ উঠা পৰিলক্ষিত হৈছে প্ৰহেলিকা মহিলাগৰাকীৰ নাম হৈছে প্ৰহেলিকা বৰুৱা আৰু প্ৰহেলিকাৰ পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় পত্নীয়ে দুৱাৰ খুলি দিছিল পৰকীয়া প্ৰেমিক ময়ন্ত গগৈৰ লগত আছিল আন এজন যুৱক প্ৰথমে অচেতন কৰি লোৱা হৈছিল নিচাসক্ত দ্ৰব্য খুৱাই অচেতন কৰি লোৱা হৈছিল আৰু তাৰ পিছতে পত্নীয়ে দুৱাৰ খুলি দিয়াত মাজনিশা হত্যা কৰা হৈছিল হানি খুচি হত্যা কৰা হৈছিল জলসম্পদ বিভাগত কৰ্মৰত এইগৰাকী কৰ্মচাৰী মাধুৰ্যক আৰু মাধুৰ্যৰ মৃত্যুৰ আঁৰত যে পত্নী জড়িত আছিল সেই কথা স্পষ্ট হৈ পৰিছে তিনিজনক এইখিনি মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা শেহতীয়া পৰিস্থিতি কেনেকুৱা আৰু কি তথ্য আছে জয়ন্ত বৰ্তমান সাবুৱা থানাত উত্তপ্ত পৰিস্থিতি গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে জেৰাগাঁৱৰ পৰা সকলোৱে কৈছে যে দুখীক উচিত শাস্তি পাব লাগে প্ৰথমতে মই দেখুৱাই লৈছোঁ এটা এক্সক্লুজিভ ভিজুৱেলছ মোৰ আগফালে যিখন গাড়ী দেখিছে বুলেৰ বাহন সেই বাহনখনত দুজন যি মূল অভিযুক্ত ইতিমধ্যে জানিব পৰা গৈছে জয়ন্ত সকলোৱে জানিছে যে পৰকীয়া প্ৰেমৰ বাবে আচলতে সেই হত্যাকাণ্ড সংঘটিত কৰিছিলে পত্নীয়ে মাধুৰ্য বৰুৱাৰ পত্নীয়ে অৰ্থাৎ নিজৰ প্ৰেমিক তাৰ লগতে এজন যুৱকৰ সৈতে মিলি মাধুৰ্য বৰুৱাক হত্যা কৰিছিল আৰু মই দেখুৱাইছোঁ এইখন বাহনৰ ভিতৰত কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ যদিও কলা গ্লাছ লগোৱা আছে কাৰণে কিছু দেখিবলৈ অসুবিধা হৈছে কিন্তু জয়ন্ত এই দুজন অভিযুক্ত ইতিমধ্যে আটক কৰিছে যাৰ নাম হৈছে ময়ন্ত গগৈ তাৰ লগতে আন এজন যুৱক ইয়াত গাড়ীখন দেখুৱাইছোঁ তেওঁলোকক ইতিমধ্যে লৈ যোৱা হ'ব ডিব্ৰুগড় আৰক্ষী চকীলৈ তাৰপিছত আদালতত হাজিৰ কৰোৱা হ'ব এইখন বাহনত আছে দুজন অভিযুক্ত ময়ন্ত গগৈ আৰু তাৰ সংগী যোনে মিলি আচলতে মাধুৰ্য বৰুৱাক হত্যা কৰিছিলে পত্নী আছে থানাৰ ভিতৰত পত্নীক একেলগে লৈ যোৱা হ'ব ডিব্ৰুগড় আৰক্ষী চকীলৈ তাৰপিছত আদালতলৈ প্ৰেৰণ কৰা হ'ব মই দেখুৱাইছোঁ সাবুৱা থানাৰ এই দৃশ্য এনেদৰে ৰাইজ উত্তপ্ত হৈ পৰিছে জয়ন্ত মই দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰাই আচলতে সকলোৱে যিহেতু আহি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু মাধুৰ্য বৰুৱা এজন ভাল ব্যক্তি আছিল সকলোৱে জানে তেওঁ যিটো এগৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে ডিব্ৰুগড় জলসম্পদ বিভাগৰ কাৰ্যালয়ত তেখেতে চাকৰি কৰিছিলে আৰু কৰ্মচাৰী এয়া আমি দেখুৱাইছোঁ সাবুৱা থানাৰ দৃশ্য এফালে পাব্লিক এনেদৰে দেখাব পোৱা গৈছে আৰু এয়া পত্নী জয়ন্ত আমি দেখুৱাইছোঁ এক্সক্লুজিভ দৃশ্য পত্নীক আমি দেখুৱাবলৈ প্ৰহেলিকা বৰুৱাক মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাক এনেদৰে লৈ যোৱা হৈছে এয়া হৈছে পত্নী মূল অভিযুক্ত জয়ন্ত ভাবিব নোৱাৰে পত্নীয়ে নিঃসিংহভাৱে হত্যা কৰিছিলে মাধুৰ্যক সেই ঘটনা কিন্তু আচলতে কঁপি গৈছে সকলোৱে চাবুৱাত আমি দেখুৱাইছোঁ বৰ্তমান মাধুৰ্য বৰুৱাৰ হত্যাকাৰী পত্নী এয়া প্ৰহেলিকা বৰুৱাৰ এক্সক্লুজিভ দেখুৱাইছোঁ মাধুৰ্য বৰুৱাক হত্যা কৰিছিলে প্ৰেমিক ময়ন্ত গগৈ তাৰ লগতে আৰু এজন যিহেতু লোক জড়িত হৈ আছে আৰু এজন যুৱক জড়িত হৈ আছিলে পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে আৰু এই প্ৰেম আজিৰ নহয় বহুদিন দীৰ্ঘদিন ধৰি এই প্ৰেম চলি আছিলে তেওঁলোকৰ কিন্তু আচলতে এটা কথা ক'ব লাগিব পৰ্যন্ত প্ৰেম হ'ব পাৰে কিন্তু প্ৰেমৰ কাৰণে যে আচলতে এজন যুৱকক এনেদৰে হত্যা কৰা হ'ল মাৰি পেলোৱা হ'ল সেয়া কিন্তু কোনো সহজভাৱে লোৱা নাই আমি দেখুৱাইছোঁ নিউজে দৰ্শকক এয়া হৈছে মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱা যি প্ৰহেলিকা বৰুৱাৰ আমি সেইদিনাখন যে মাধুৰ্য বৰুৱাক হত্যা কৰা হৈছিলে সেইদিনাখন পত্নীৰ সৈতে কথা পাতিছিলোঁ তেতিয়া পত্নীটোৱে কিন্তু উচুপি কান্দি কৈছিলে যে মাধুৰ্য বৰুৱা বহুত ভাল যুৱক আছিলে মোৰ স্বামীৰ হত্যাকাৰীক আটক কৰিব লাগে বিভিন্ন ধৰণৰ কথা ৰহণ সানি তেওঁ সজাই পৰাই পত্নীয়ে কৈছিলে যে মোৰ স্বামী মাৰি পেলোৱা হ'ল কোনে মাৰি পেলাইছে অভিযুক্তক ওলাই দিব লাগে আৰু এয়াই হৈছে আজি অভিযুক্ত
জয়ন্ত পত্নীক সম্পূৰ্ণ নিৰাপত্তাৰ মাজেৰে এইখন বাহনেৰে লৈ যোৱা হ'ব এতিয়া বৰ্তমান ডিব্ৰুগড়লৈ যি আদালতত হাজিৰ কৰোৱা হ'ব আমি দেখুৱাইছোঁ প্ৰহেলিকা বৰুৱা সেইগৰাকী পত্নী যি পত্নীগৰাকীয়ে মাধুৰ্য বৰুৱাক ডিঙি ৰেপি হত্যা কৰিছিল মূৰত দুৰ্মুচ মাৰি পিনে মূৰ চেপেটা কৰি দিছিলে মাধুৰ্য বৰুৱাৰ এগৰাকী পত্নীয়ে কেনেদৰে এই কাণ্ড কৰিব পাৰে জয়ন্ত পাখণ্ড পত্নী হ'ব লাগিব যি পত্নীয়ে নিজৰ স্বামীক নিজৰ চকুৰ আগত আচলতে প্ৰথমতে নাটক ৰচিছিলে চাৰিজনকৈ যুৱক আহিছিলে মাধুৰ্য বৰুৱাক তেওঁলোকৰ পত্নীৰ ডিঙিত চাকু ভৰাই পিনে কৈছিলে যে তুমি চিঞৰ বাখৰ নকৰিবা ন তোমাকো মাৰিম সেই পিছত নানানটা কথা তেওঁ গল্প সহকাৰে সকলোকে বুজাইছিলে পত্নীয়ে যে মোৰ স্বামীক হত্যা কৰিছিলে অমুকে তমুকে এনেকৈ বুজাইছিলে জয়ন্ত কিন্তু এই মুহূৰ্তত কিন্তু এয়া হৈছে পত্নী আমি কি জানিব লাগিছিল বাইদেউ আপুনি কিয় মাৰিছিলে আপোনাৰ স্বামীক কিয় মাৰিছিলে বাইদেউ আপুনি কিয় নাটক কৰিলে যদি আপুনি মাধুৰ্য বৰুৱাৰ কথা কৈছিলে যে সি ভাল মানুহ আছিলে আপুনি মাৰিছিলে কিয় আপুনি কিয় মাৰিছিলে নাটক কিয় কৰিছিলে আপুনি নাটক কিয় কৰিছিলে কওক মোক শুনক কিয় মাৰিছিলে বাইদেউ মাধুৰ্য বৰুৱাক কিয় মাৰিছিলে কেলে আপুনি নিজৰ স্বামীক মাৰিলে কিয় মাৰিলে আপুনি প্ৰেমৰ কাৰণে নিজৰ স্বামীক আপুনি কেনেকৈ ডিঙি ৰেপি হত্যা কৰিব পাৰে তাকো নিজৰ প্ৰেমৰ কাৰণে কিয় নকয় আপোনাৰ বেয়া লগা নাছিল নিজৰ স্বামীক মাৰোঁতে অলপো বাইদেউ সেইদিনাখন আপুনিয়ে কৈছিলে যে স্বামীক বহুত ভাল মানুহ আছিলে আপোনাৰ ইমান ভাল মানুহ আছিলে বুলি কৈছে তাৰপিছত কেনেকৈ মাৰি পেলালে আপুনি নিজৰ ভাল মানুহজনক আপুনি এটা ঘটনা ৰচিছিলে তাত আপুনি কিয় মাৰিলে কি ক'ব আপুনি জয়ন্ত চাওক এক্সক্লুজিভ এয়া হৈছে মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাই নিৰ্মমভাৱে হত্যা কৰিছিলে নিজৰ প্ৰেমিক লগতে আৰু এজন যুৱক আছিল সেই যুৱক দুজনৰ লগত মিলি প্ৰহেলিকা বৰুৱাই নিজৰ স্বামীক নিজৰ প্ৰথমতে জানিব পৰা মতে জয়ন্ত কিছু দ্ৰব্য খুৱাই বিষাক্ত দ্ৰব্য খুৱাই অচেতন কৰিছিলে নিজৰ স্বামীক তাৰপিছত অচেতন কৰাৰ পিছত দুৰ্মুচেৰে ঘৰত থকা এটা দুৰ্মুচেৰে মাৰিছিলে হানি খুচি হত্যা কৰিছিলে পত্নী তাৰ লগতে যি পৰকীয় প্ৰেম ইতিমধ্যে ময়ন্তৰ গগৈ তাৰ লগতে এজন যুৱক জড়িত হৈ আছে এই দুজন দেখুৱাইছোঁ বুলেৰ বাহনত আমি দেখুৱাইছোঁ এই ময়ন্তৰ গগৈ আৰু লগতে এই দুজন যুৱক তেওঁলোকে হত্যা কৰিছিলে মাধুৰ্য বৰুৱাক সকলোৱে কৈছে গাঁওবাসীয়ে কৈছে যে ইমান ঠাণ্ডা ইমান ভাল এজন মানুহ কেনেকৈ মাৰিব পাৰে মাধুৰ্য বৰুৱাৰ কাৰো লগত কোনো তেনেধৰণৰ কোনো শত্ৰুতা নাছিলে তেওঁ এজন সাধাৰণ কৰ্মচাৰী আছিলে ডিব্ৰুগড়ৰ তেওঁ এজন সাধাৰণ কৰ্মচাৰী আছিলে আমি দেখুৱাইছোঁ এই দৃশ্য ফোনটো চোৱাচোন বন্ধ হয় উপাসনা আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে দেখুৱাই আছোঁ দৰ্শকসকলক এয়া চাবুৱা সদৰ থানাত এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে অজস্ৰ লোকে ভিৰ কৰিছে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তক ডিব্ৰুগড়লৈ লৈ যোৱা হ'ব আদালতত হাজিৰ কৰোৱা হ'ব আৰু এইখিনি মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্য এক্সক্লুচিভ ভিজুৱেলছ উপাসনা তিনি অভিযুক্তক অৱশেষত জালত পেলাবলৈ সক্ষম হ'ল অন্যজনৰ নাম সন্মুখলৈ আহিছে নে নাই প্ৰহেলিকাৰ অবৈধ প্ৰেমিক ময়ন্তৰ লগতে সহযোগ কৰা সেই যুৱকজনৰ নাম পৰিচয় সন্মুখলৈ আহিছে নে নাই মুহূৰ্তত হয় এই মুহূৰ্তত বৰ্তমান যোনজন যুৱক ময়ন্তৰ গগৈৰ সৈতে আছে তেওঁৰ পৰিচয় কিন্তু এতিয়ালৈকে যদিও আৰক্ষী জনোৱা নাই কিন্তু ময়ন্তৰ গগৈ যে আচল অভিযুক্ত পত্নীৰ সৈতে যে আছিল পৰকীয় প্ৰেম যাৰ সৈতে প্ৰেম তেওঁ ৰচিছিলে আৰু এই প্ৰেম কিন্তু দীৰ্ঘদিনীয়া এতিয়া নহয় জয়ন্ত আৰু সেই প্ৰেম ৰচাৰ পিছতে আজি এনেদৰে হত্যা কৰিছে মই দেখুৱাইছোঁ এনেদৰে সকলো ওলাই আহিছে আচলতে এই সময়ত মই কিছু কথা জানিব বিচাৰিম বলিউখনতে আমি নিছো কিন্তু বলিউখনতো মানুহ ধৰা নাই কাৰণে তাত ভৰ্তিগৰাকী মূল অভিযুক্ত সেইটো তাতে পুৰুষ আছে সেইটো কাৰণে মহিলা আমি ছেপাৰেটকে নিয়া হৈছে তাতে অসুবিধা হ'ব নালাগে মোৰ হিচাপত দেই আৰু কি গাড়ী আছে গাড়ী বলিউখন আছে আপোনালোকে যদি কিবা পুলিচে কাম কৰা নাই তেতিয়া সোধক কি কাম কৰা নাই কি কাম কৰিছে এইটো ইনভেষ্টিগেশ্যন চলিছে মানুহ কৰাটো গৈ আছে এইটো কোৰ্টত আমি বিচাৰ বাকীখিনি আৰু কোনোবা জড়িত আছে নেকি আৰু জড়িত এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যনত আছে আণ্ডাৰ ইনভেষ্টিগেশ্যন কিমান দিনৰ জিম্মাত ল'ব পাৰে উপাসনা আৰক্ষীয়ে আণ্ডাৰ ইনভেষ্টিগেশ্যন মই জনাই দিম দেই এতিয়া ছাৰ আণ্ডাৰ ইনভেষ্টিগেশ্যন আপোনালোকক জনাই দিম দেই একো নাই যিমান বিচাৰিব নেকি ছাৰ আপোনালোকে আমি এইটো আপোনালোকক জনাই আছোঁ এতিয়া আমি কোৰ্টত গৈ লওঁ প্ৰথম এতিয়ালৈ কোৰ্টত গৈ পোৱাই নাই বহুত দেৰি হৈ গৈছে
উপাসনা সংযুক্ত হৈ থাকক এই মুহূৰ্তত প্ৰহেলিকা বৰুৱা যিগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰিলে অবৈধ প্ৰেমৰ বাবে সেই মহিলাগৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমাৰ হাতত আহিছে আমি সেই প্ৰতিক্ৰিয়া আগবঢ়াই ল'ব বিচাৰিছোঁ ঘটনাটো ৰাতি হৈছিলে তেওঁ শুই আছিলোঁ ময়ো শুই আছিলোঁ ৰাতি টোপনি ভয় মতাৰ নিচিনা শুনিলোঁ তেওঁ ৰাতি দেৰিকৈ কামৰ পৰা আহে যে তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ হঠাৎ 4জন মানুহ সোমাই আহিলে আৰু সেয়া আছিল সোমবাৰে কেনেদৰে সেই হত্যাকাণ্ড সংঘটিত হৈছিল সেই বিষয়ে সদৰি কৰে পত্নীয়ে ইতিমধ্যে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে আদালতত হাজিৰ কৰোৱা হ'ব এই নৃশংস হত্যাকাণ্ডৰ 3 অভিযুক্তক আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ সোণাপুৰৰ কচুতলিত কংগ্ৰেছক বাধা প্ৰদান স্থানীয় লোকৰ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত 9জনীয়া কংগ্ৰেছৰ দলক বাধা কংগ্ৰেছৰ প্ৰতিনিধি কচুতলিত প্ৰৱেশত বাধা প্ৰদান কৰিছে ৰাইজে AIDFৰ পিছত কচুতলিত কংগ্ৰেছৰ সজাতি দলটোক বাধা প্ৰদান কৰিছে স্থানীয় লোকে পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো এই মুহূৰ্তত নীতি নিয়মৰ কথা কৈছে ইয়াত আপুনি কচুতলিত গৈ কি নিয়ম নীতি কৰিব আপুনি প্ৰশাসনক কওক চৰকাৰক কওক প্ৰশাসনক আপুনি আমাৰ ট্ৰাইবেলৰ অধিকাৰ আছে আমি ঘটিছে আমি চাবলৈ আহিছো এই মুহূৰ্তত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছে সেইসকলে এই মুহূৰ্তত হকা বাধা প্ৰদান কৰিছে দেখিবলৈ পোৱা গৈছে হকা বাধা প্ৰদান কৰি এই মুহূৰ্তত এয়া কচুতলিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছে উত্তপ্ত পৰিস্থিতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ মাজতে স্থানীয় ৰাইজে কংগ্ৰেছ গো বেক ধ্বনি দিয়া পৰিলক্ষিত হৈছে ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ সজাতি দলটোক কালিৰ দৰে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইখিনি মুহূৰ্তত কচুতলিত বলেন হয় জয়ন্ত যোৱাকালিৰ যি ধৰণৰ পৰিৱেশ আজিও একেই সূচনা পৰিৱেশ হৈছে AIDFৰ প্ৰতিনিধিক যি ধৰণে স্থানীয় লোকে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জাকিৰ হুছেইন সিকদাৰ আমি দেখিবলৈ পাইছোঁ শিৱামণি বৰা নুৰুল হুদাকে আৰম্ভ কৰি দেখিবলৈ পোৱা গৈছে সেইসকল জনপ্ৰতিনিধি এই মুহূৰ্তত ওলাই আহিছে আৰু তেখেতসকলে যিকোনো প্ৰকাৰে আচলতে সেই স্থানলৈকে যোৱাৰ তেখেতসকলৰ লক্ষ্য কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰবল বাধাৰ সন্মুখীন হৈছে এই মুহূৰ্তত অনুৰোধ কৰিছো আমাক ভোট ল'বলৈ যাব দিয়ক আপোনালোকৰ বিৰোধিতা কৰিব অহা নাই কথাবিলাক শুনিম আমি কোনো ফিল্মটা বিৰোধী নহয় যে এফালে কংগ্ৰেছ প্ৰতিনিধি দল আৰু আনফালে দেখিবলৈ পোৱা গৈছে যে এইসকল প্ৰতিবাদকাৰী আৰু কংগ্ৰেছ গো বেক ভংগীৰে এই মুহূৰ্তত মুখৰ পৰিস্থিতি কোনো কাৰণতে তেখেতসকলে ভিতৰলৈ প্ৰৱেশ কৰিব নিদিয়ে তেখেতসকলৰ যোৱাকালিৰ দিনৰ ভাগৰ যি স্থিতি আছিলে একেই স্থিতি আজি তেখেতসকলে অব্যাহত ৰাখিছে আৰু একেই স্থিতিৰে এই মুহূৰ্তত যিকোনো প্ৰকাৰে প্ৰতিবাদীকাৰীসকলক ভেটা প্ৰদান কৰি তেখেতসকলে উচ্চৰিত ৰাইজৰ ওচৰলৈ যোৱাৰ তেখেতসকলৰ লক্ষ্য আৰু উচ্চৰিত ৰাইজৰ ওচৰলৈ যোৱাৰ লক্ষ্যৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সেই পৰিৱেশ আৰু মুঠৰ ওপৰত ক'ব পাৰি যে সামগ্ৰিকভাৱে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি যে
এই মুহূৰ্তত আমি যদি চাওঁ যে চৌদিশে মাথোন দেখিব পোৱা গৈছে যে উচ্ছেদিত ৰাইজে আচলতে তেখেতসকলে কোনো কাৰণতে তেখেতসকলে বিচাৰিছে যে তেখেতসকলে কোনো কাৰণত যাব নোৱাৰিব আৰু এই ধৰণৰ এক কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। গতিকে কেইবাগৰাকীও কংগ্ৰেছৰ প্ৰতিনিধি আছে, গতিকে সেই প্ৰতিগৰাকী প্ৰতিনিধিৰ আমি আশ্য সংগ্ৰহ কৰিব এই মুহূৰ্তত সতীৰ্থ মৌচুমক আগবঢ়াইছোঁ আৰু মৌচুমে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে। হয় নিশ্চয়কৈ বলেন আমি দেখুৱাই আছোঁ পৰিৱেশ আৰু কংগ্ৰেছৰ যি প্ৰতিনিধি আছে ৰেকিবুদ্দিন আহমেদৰ মন্তব্য ল'ম আমি পুনৰবাৰ। সাহায্য দিব লাগে আৰু এনেকুৱা হোৱাটোতো অত্যন্ত আমি এইটোও নকওঁ যে পুলিচৰ ওপৰতো কোনোবা জনতাই পাথৰ বৰ্ষণ কৰক, এইটো আমাৰ দুখনীয়। কাৰণ পুলিচসকল কোন? পুলিচসকলো আমাৰে ল'ৰা ছোৱালী হয়, আমাৰে কোনোবা ভাইপতি যায়, কিন্তু জনসাধাৰণৰ ওপৰতো এনেকৈ ডাইৰেক্ট ফায়াৰিং এইটো কেতিয়াও এইটো সহ্য কৰিব পৰা বিধৰ নহয়। তিনিটাকৈ উদ্যোগটো ইয়াতে গোটেই চিমেণ্ট ফেক্টৰী যায়, সেইখিনি এভেকশ্যন নকৰে কিয়? জাগাই জাগাই চিমেণ্ট ফেক্টৰী, গোটেই ইয়াৰ কলুষিত হৈ গৈছে, ইয়াৰ সৌন্দৰ্য হানি হৈছে, এটা জলাশয় নষ্ট হৈছে। চিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ মালিকৰ কোম্পানীৰ চিমেণ্ট ফেক্টৰীবিলাকৰ ওপৰত এভেকশ্যন নকৰে কিয়? সেইবিলাকৰ ওপৰত একশ্যন কৰি দেখাওক, তেতিয়াহে তেওঁলোকক অলপমান আগত লৈ আহক। তেওঁলোকে যে ইয়াতেতো গোটেই চিমেণ্ট ফেক্টৰীয়ে চাৰিওফালে আগুৰি ধৰিছে, ডেফিনেটলি এইটো গুৰুতৰভাৱে লোৱা হ'ব। নিশ্চয়কৈ এয়া আছিলে বিধায়ক নিশ্চয়কৈ সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জাকিৰ হুছেইন ছিকদাৰ মাজত আছে বুলি জানিব পাৰিছোঁ আৰু আচলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, হতাহতি পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে। আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কি পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকক পোনপটীয়াভাৱে পৰিৱেশ দেখুৱাই আছোঁ। বিধায়ক জাকিৰ হুছেইন ছিকদাৰ আছে মাজত আৰু স্থানীয় ৰাইজ তথা দল সংগঠনে আচলতে প্ৰতিবাদ জনাইছে। তেওঁলোকক আচলতে কোনো কাৰণতে প্ৰতিবাদ কৰিব নিদিয়ে, কিন্তু আক্ৰোশ হৈ আছে কংগ্ৰেছৰ বিধায়কসকল, তেওঁলোকে সেই স্থানলৈ যাবই আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান দেখুৱাই আছোঁ পৰিৱেশ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সোণাপুৰ কচুতলিৰ প্ৰৱেশ পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আৰু ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে আচলতে যি ডিমৰীয়া দল সংগঠন তথা ৰাইজে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ বিধায়কসকলে আচলতে প্ৰৱেশৰ চেষ্টা চলাইছে কচুতলিত। যে উত্তপ্ত এক পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলৰ। আচলতে ৰাইজ ওলাই আহিছে যেন আৰু এই স্থানত আচলতে কোনো কাৰণত যেন প্ৰৱেশ কৰিব নোৱাৰে কংগ্ৰেছৰ বিধায়কসকল, তেনে পৰিৱেশ হৈছে। যুক্তিতৰ্কত লিপ্ত হৈছে আমি জাকিৰ হুছেইন ছিকদাৰৰ লগত কি ক'ব সমগ্ৰ কথা? আপোনালোকক প্ৰৱেশ কৰিবলৈ নিদিলে, প্ৰৱেশ কৰিবলৈ আহিছিলে আপোনালোকে, কি ক'ব? স্থানীয় মানুহৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ ইমান আপত্তি নাই। আমি সকলো পক্ষৰ কথাবিলাক বুজ লোৱাৰ কাৰণে আহিছোঁ। আমি ইয়াতে কোনো কাৰো পক্ষ লৈ অহা নাই। আমি সকলো বিৰোধী দল, আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কোনোবা ঠাইত কিবা অশান্তি হ'লে তাত বুজ লোৱাৰ কাৰণে, আৰু বিৰোধী দল হিচাপে আমাৰ মন্তব্য যিখিনি আপোনালোকে দেখিলে। গণতান্ত্ৰিক দেশ এখনত আমি বিধায়কসকলে আহিছোঁ, কংগ্ৰেছ দলৰ পৰা আহিছোঁ। আমিতো কাৰো বিৰোধিতা কৰিবলৈ অহা নাই, আমি কাৰো অশান্তি কৰিবলৈ অহা নাই, আমি কাৰো পক্ষলৈ অহা নাই। ইয়াতে হৈছেনো কি, কেনেকৈ কি ঘটনা হ'লে, এওঁলোকৰ মনত নে কি অশান্তি আছে, এই কথাবিলাকে শুনিবলৈ আহিছিলোঁ। কিন্তু কথাবিলাক নক'লে এটা অশান্তিৰ পৰিৱেশ কৰিছে। আৰক্ষীৰ প্ৰশাসনক কথা কৈ আহিছোঁ, আৰক্ষী প্ৰশাসনে ইয়াত আমাক সহযোগ নকৰিলে, আমাক মানুহে সেই ধাক্কা মাৰিলে, আৰক্ষী একো নক'লে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচৰ এইবিলাক কথা। কংগ্ৰেছেও চৰকাৰ চলাইছিল, তেতিয়াও এনেকুৱা হৈছিল, এনেকুৱা কাহিনী কেতিয়াও হোৱা নাছিল। গতিকে আমাৰ কথা হ'ল আমি উচ্ছেদৰ বিৰোধিতা নকৰোঁ, কিন্তু উচ্ছেদ এটা নিয়ম নীতিত হ'ব লাগে, মানৱতা উলংঘ হ'ব নালাগে। আৰু ইয়াত যি দল সংগঠন আছে তেওঁলোককো সন্মান জনাওঁ, তেওঁলোকৰ প্ৰতিটো কথা আমি শুনিম। মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ, আমাৰ দলে কৰি আছে, আপোনালোকৰ মনৰ কথাবোৰ কওক। তেওঁলোকৰ কথাবিলাকতো আমি ৰাইজৰ আগত আমি বিধানসভাৰ বাহিৰত প্ৰকাশ কৰিম। এওঁলোকৰ যিখিনি দাবী ন্যায্য দাবী, সেই দাবীখিনিকো লৈ আমি মাত মাতিম। কিন্তু কথা নাই বাৰ্তা নাই, এটা পূৰ্বৰ এজেণ্ডা তেওঁলোকে আজি ৰূপায়ণ কৰিলে। আপোনালোকে দেখা পালে কেনেকুৱা বিহেভিয়াৰ। আজি এইখন গণতন্ত্ৰ। বলেন আৰু মৌচুম, মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত কি ক'ব জাকিৰ হুছেইন ছিকদাৰে? তৃতীয় পক্ষ জড়িত আছে, কংগ্ৰেছৰ উচতনিতে কচুতলি কাণ্ড সংঘটিত হৈছে। দল সংগঠনৰনো কি কথা? তেওঁলোকৰ নেতা কোন? আমি ক'লো আমাৰ লগত বহক, আমাক কথাখিনি আপোনালোকৰ কওক, আপোনালোকৰ কথাবিলাক আমি উঠাম নহয়। আপোনালোকৰ ন্যায্য দাবীখিনি আমিও আমাৰ মুখেৰে প্ৰকাশ কৰিম, আমিও প্ৰতিবাদ কৰিম আপোনালোকৰ লগত থিয় হৈ। ইয়াতে ট্ৰাইবেল সংঘ বা যিসকল ইয়াতে আছে তেওঁলোকৰ ন্যায্য দাবীৰ কাৰণে অনশন কৰিব। অনশনত কংগ্ৰেছৰ নেতা বহিব, তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে, এই মানুহখিনিসকলৰ প্ৰাপ্যৰ কাৰণে কংগ্ৰেছেও যুঁজিব, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতনিনো ক'ত দিলে? প্ৰুভ কৰিব লাগিব, মুখেৰেতো ক'লে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, কংগ্ৰেছ দলৰ কোনজন নেতাই কংগ্ৰেছ দলে কেতিয়া উচতনি দিলে আপুনি এবাৰ কওক।
এইখন অসম ৰাজ্যত গুলিয়াই পুলিচে মানুহ মাৰি পেলাব, উচ্ছেদ কৰিব কোনো জাননী নিদিয়াকেই। আজি ইয়াতে ট্ৰাইবেল সংঘৰ ব্যক্তিসকল আছে, ইয়াতে প্ৰতিনিধিসকল কোন কোন আছে ভালকে চিনিব নোৱাৰিলোঁ। এদলে প্ৰতিনিধি আহি ৰাজপথত আহি মানুহক বাধা দিব, এই যে এটা অৰাজকতা অসমত সৃষ্টি হৈছে, ইয়াৰ কাৰণে দায়ী অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ। এনেকুৱা অসম আমি নিবিচাৰোঁ, শান্তিৰ অসম বিচাৰোঁ, য'ত প্ৰতিবাদকাৰীসকলে মনৰ কথা ক'ব পাৰে, য'ত অন্যায়কাৰী যিসকলৰ লগত অন্যায় কৰা হয় তেওঁলোকক যাতে ন্যায় দিয়া হয়, তাৰ কাৰণে কাম কৰিব লাগিব। মুঠতে এটা কথা স্পষ্ট হৈছে, অসমত আইন শৃংখলা একো নাই। ইয়াত আইন শৃংখলাৰ যথেষ্ট অৱনতি ঘটিছে। এনেকুৱা আমি অসম নিবিচাৰোঁ। অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, এনেকুৱা অসম আপোনালোকে নবনাব, অসম অশান্তি হ'ব আৰু এই জুই সকলোৰ ঘৰলৈ যাব। গতিকে জুই নুমাবলৈ চেষ্টা কংগ্ৰেছে কৰে, বিজেপিয়ে জুই জ্বলাবলৈ চেষ্টা কৰে। এই কথা চাওক, বেদখল একেবাৰে স্পষ্ট কথা। বেদখল কোনো মানুহে যাতে বেদখল কৰিব নোৱাৰে তাৰ পক্ষত কংগ্ৰেছ আছে। কিন্তু এই মানুহখিনি 30-40 বছৰ ধৰি ইয়াতে আছে, তেওঁলোকৰ লগতনো কি কথা বাৰ্তা, তেওঁলোকে মনৰ কথানো কি, তেওঁলোকক আগতীয়াকৈ কিয় নটিচ দিয়া নহ'ল? ইয়াৰ এই ৰেভিনিউ ডিপাৰ্টমেণ্টে এবাৰ উত্তৰ দিয়ে যে কোনো বেদখল নাই, আকৌ বেদখল কৰে। ইয়াতে উচ্ছেদ কৰিবলৈ আহি মানুহক গুলিয়াই হত্যা কৰিছে। মানৱীয়তা আছে নহয়? মানুহক তেনেকৈ গুলিয়াই হত্যা কৰিব পাৰে নেকি? মানুহক তেনেকৈ কৰিব পাৰে নেকি? 3জন মৃত্যু হৈছে, বহুজনক এতিয়াও পোৱা নাই, বহুতে হস্পিটেলত আছে। আমি পুলিচকো আক্ৰমণ কৰিছে, তাকো আমি ঘৃণা কৰিছোঁ। কোনো কাৰণতে পুলিচৰ ওপৰত হাত উঠাব নালাগে। যিসকল উঠাইছে তেওঁলোকৰো উপযুক্ত ব্যৱস্থা হওক। আমি শান্তিৰ অসম বিচাৰোঁ। শংকৰদেৱ, আজান ফকীৰে, মাধৱদেৱে এই অসমখন শান্তিৰ অসম গঢ়ি থৈ গৈছিল। সেই অসমখনত এতিয়া আঘাত হানি উচুটনি দি অশান্তিৰ পিনে ডাবলি মেলি লৈ গৈছে। কংগ্ৰেছে শান্তি আনিবই, অশান্তি কৰিব নিদিয়ে অসমখনক। নিশ্চয়কৈ এয়া জাকিৰ হুছেইন চিকদাৰৰ মন্তব্য আমি পোনপটীয়াভাৱে শুনালোঁ আৰু দেখুৱাই আছোঁ পৰিৱেশ বৰ্তমানো এক উত্তপ্ত পৰিৱেশ। কংগ্ৰেছৰ যি দল আছিল, বিধায়কসকল আছিল, তেওঁলোকক আচলতে কোনো কাৰণতে এই অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। বৰঠাকুৰ আছে, আমি তেওঁৰ পৰা মন্তব্য ল'ম। মাৰিলে বাঘৰু 100 গৰু খালে বাঘৰু মৰণ। হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন যিটো অশান্ত কৰিছে, হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ্ড। হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে এইখন পৃথিৱীত দুৰ্যোধনৰ দৰে শক্তিশালী মানুহ ৰজাও পতন হৈছে, ৰাৱণো ইয়াত পতন হৈছে, হিটলাৰৰ ছুইচাইড কৰিবলগীয়া হৈছে, ছাদ্দাম হুছেইনো বাংকাত গৈ মৰিবলগীয়া হৈছে। ৰাইজক বিপথে পৰিচালিত কৰা মুখ্যমন্ত্ৰীয়ে নিজৰ গাত নিজেই খান্দিছে। এই কথা মনত পেলাই দিছোঁ যে স্মাৰ্ট মিটাৰ, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ডিমৰীয়াত চিমেণ্ট ফেক্টৰীৰ দ্বাৰা পলিউশ্যন সৃষ্টি কৰা এইজন বণিক গোষ্ঠীৰ লগত থকা মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। জনগোষ্ঠীয় নেতাৰ লগত যাতে হেতালি নেখেলে তাৰ প্ৰতি মুখ্যমন্ত্ৰী হয় নিশ্চয়কৈ কংগ্ৰেছৰ যি বিধায়িনী দল আছে, যি বিধায়কসকল আছে, তেওঁলোকৰ মন্তব্য আমি শুনোৱালোঁ আৰু পৰিৱেশ দেখুৱাইছে। বৰ্তমানো শান্ত হোৱা নাই পৰিৱেশ, উত্তপ্ত হৈ আছে পৰিৱেশ আৰু ডিমৰীয়া ৰাইজ আঁতৰি যোৱা নাই। কোনো কাৰণতে যেন কংগ্ৰেছৰ কোনো লোক আচলতে এই স্থানত প্ৰৱেশ কৰিব নোৱাৰে। ডিমৰীয়াৰ যিসকল জনগোষ্ঠীয় দল সংগঠন আছে তেওঁলোকে সষ্টম হৈ আছে, কোনো কাৰণতে যেন প্ৰৱেশ কৰিব নিদিয়ে। আমি কংগ্ৰেছ দলৰ অন্য এগৰাকী লোকৰ সৈতে কি ক'ব সমগ্ৰ ঘটনা সম্পৰ্কত? আপোনালোকে কচুতলিলৈ আহিছিল কিন্তু আপোনালোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। চাওক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আছে, যদি ক'ৰবাত উচ্ছেদ কৰিব লগা হয় সেই উচ্ছেদৰ কাৰণ দৰ্শাই 15 দিনৰ আগত তেওঁলোকক জাননী দিব লাগিব। কিন্তু কোনো জাননী নিদিয়াকেই এই কচুতলিত উচ্ছেদ কৰা হ'ল। গতিকে আজি আমি কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ইয়ালৈ আহিছোঁ। আমি চৰকাৰক জনাইছোঁ যে আজি উচ্ছেদস্থলীত আমি গৈ আছোঁ, তাতনো কি হৈছে সেই ঘটনাখিনি সৰজমিন তদন্তৰ কাৰণে আমি আহিছোঁ। আৰু চৰকাৰ পক্ষক জনাই অহাৰ পিছত আজি ইয়াত কিছুমান মানুহ ৰখাই থৈ আমাক যাবলৈ বাধা দিলে। আৰু এগৰাকী নিশ্চয়কৈ সংঘাতৰ সৃষ্টি নহওক, সকলোৱে আশা কৰে। কি ক'ব সমগ্ৰ ঘটনা সম্পৰ্কত? চাওক, আমি এটা শান্তিৰ পৰিৱেশ বিচাৰোঁ। আমি আজি ট্ৰাইবেল বেলবোৰত উচ্ছেদ হৈছে, উচ্ছেদ হওক, কিন্তু আমি বিচাৰোঁ যে খিলঞ্জীয়া যিটো অধিকাৰ পাব লাগে। আমি এটা শান্তিৰ পৰিৱেশ বিচাৰিছিলোঁ আৰু আমি আহি ট্ৰাইবেল বেল্টৰ যি সংগঠন আছে তেখেতসকলৰ লগত বহি পেলাই উচ্ছেদটো যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ কাৰণে আলাপ আলোচনা কৰিব আহিছিলোঁ। কিন্তু আপোনালোকে নিজেই দেখা পাইছে যি ধৰণে তেখেতসকলে আমাক ঠেলি ধাক্কা দি পেলাই ওলাই দিছে, এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এইটো অসমৰ কাৰণে, ভৱিষ্যতৰ কাৰণে বহুত বেয়া পৰিস্থিতিৰ লক্ষণীয় হ'ব।
নিশ্চয়কৈ এয়া কংগ্ৰেছৰ প্ৰতিনিধিৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত শুনোৱালোঁ আৰু বৰ্তমানো শান্ত হোৱা নাই ডিমৰীয়াৰ যি জনগোষ্ঠীয় দল সংগঠন আছে তেওঁলোকে বৰ্তমানো শান্ত হোৱা নাই আৰু তেওঁলোকে বৰ্তমানো এই স্থানত অৱস্থান গ্ৰহণ কৰিছে আৰু দেখুৱাই আছোঁ পৰিৱেশ আমি যি আৰু অন্য প্ৰতিনিধি আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আচলতে কি হৈছে সমগ্ৰ ঘটনা যে আচলতে উত্তপ্ত পৰিস্থিতি সমগ্ৰ অঞ্চলত আচলতে ডিমৰীয়াৰ কোনো জাতীয় জনগোষ্ঠীয় দল সংগঠনে যে একত্ৰিত হৈ কংগ্ৰেছক আচলতে যি প্ৰৱেশৰ চেষ্টা চলাইছিল কংগ্ৰেছৰ প্ৰতিনিধি দলক আচলতে প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিলে আমি কংগ্ৰেছ দলৰ প্ৰতিনিধিসকলৰ মন্তব্য শুনোৱালোঁ আৰু নিশ্চয়কৈ এই যি পৰিস্থিতিৰ সৃষ্টি হৈছে এই নিশ্চয়কৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু আমি যি প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ মন্তব্য ল'ম কি ক'ব সমগ্ৰ ঘটনা কংগ্ৰেছৰ প্ৰতিনিধি দল আহিছিলে আপোনালোকে প্ৰৱেশত বাধা এই প্ৰথম মানে হেৰিটো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ট্ৰাইবেল বেল্টৰ ভূমি যিটো উচ্ছেদ চলাইছে উচ্ছেদ চলোৱা যিটো কাৰ্যসূচী আমি সম্পূৰ্ণ সাদৰে আমি সম্পূৰ্ণ কি হয় ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ কেলে আজি ট্ৰাইবেল বেল্টৰ ভূমি যিমান অগাধ সম্পূৰ্ণৰূপে কি হয় বহিৰাগত আহি পিনি বহিৰাগত বনীয়া গোষ্ঠীয়ে হওক বিদেশীয়ে হওক ইয়াত আহি ট্ৰাইবেলৰ ভূমি সম্পূৰ্ণ চৰণীয়া পতা কৰি দিছে সেই গতিকে মই ক'ব বিচাৰিছো এই কংগ্ৰেছৰ যে বিধায়কসকল যে আহি যে ইয়াত যে সম্পূৰ্ণ কি হয় ললিপপ দিয়া ৰাজনীতি এৰিব লাগে লাজ পাব লাগে তেখেতসকলে আজি ট্ৰাইবেলৰ মানুহ সম্পূৰ্ণভাৱে পাহাৰে বৈৱে থকা মানুহক সম্পূৰ্ণ ভূমি বঁটা পোৱা নাই আজি ট্ৰাইবেলৰ মানুহ আজি সম্পূৰ্ণ কি হয় আজি চাৰ্ভে যদি কৰা যায় ট্ৰাইবেলৰ আজি এৰিয়াতে ট্ৰাইবেল মানুহে সম্পূৰ্ণকে ভূমিহীন হিচাপে থাকিবলৈ পৰিলক্ষিত কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এই কিছুমান সম্পূৰ্ণ কি হয় বংগদেশ মিয়াৰ কাৰণে আজি তেখেতসকলে সম্পূৰ্ণ কিয় চকুমনি দিব আহিছে লাজ লগা নাই তেখেতৰ লাজ লগা নাই আমি বিচাৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে আমি সম্পূৰ্ণ কি হয় হাতৰ জোৰে আমি মানে জ্ঞাপন কৰিছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত অকল এটা সম্পূৰ্ণ সম্প্ৰদায়কে নহয় ইয়াত ট্ৰাইবেল বেল্টৰ ভূমি যিমান বহিৰাগত বনীয়া গোষ্ঠী আছে সকলোকে উচ্ছেদ কৰি দেখাই দিয়ক আৰু লগতে যিমান মানে কি হয় বহিৰা বনীয়া গোষ্ঠীৰ সম্পূৰ্ণ চিমেণ্ট ফেক্টৰী হওক বা বিভিন্ন উদ্যোগ গঢ়ি তুলিছে সকলোকে উচ্ছেদ কৰি ট্ৰাইবেল বেল্টৰ ভূমি যাতে সুৰক্ষিত অনাগত দিনত সম্পূৰ্ণকে সুৰক্ষিত কৰি ৰাখে আমি তাকে কামনা কৰিছো সেই গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো মৌচম আৰু বলেন আপোনালোক সংযুক্ত হৈ থাকিব আমি পৰৱৰ্তী সময়তো আৰু অধিক খবৰ লাভ কৰিম বাধা নিদিওঁ আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই নহয় আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমাক যাব দিয়ক আমি আপোনালোকৰ লগতো কথা পাতিব আহিছোঁ খবৰৰ ধাৰা অব্যাহত ৰাখিম দুপৰৰ সংবাদত সময় হৈছে চমু বাণিজ্যিক বিৰতি